নমস্কাৰ পুনৰবাৰ আপোনালোকক স্বাগতম জনাই নতুন এটা কথা লৈ আপোনালোকৰ কাষত উপস্থিত হৈছোহি। আপোনালোকে বাৰু চাহ খাই ভাল পায়নে নে কফি খাই ভাল পায়? চাহ বা কফি আপোনাৰ নিচা নেকি, বা এই নিচা কিয় হৈ পৰিল? আহকচোন আজি জানো আমাৰ ভিডিঅ'টোৰ যোগেৰে চাহ আমাৰ নিচা হৈ পৰে কিয়। এই চাহত বা কফিত কেফেইন নামৰ এবিধ পদাৰ্থ থাকে। এই চাহত কেফেইন নামৰ এবিধ পদাৰ্থ থাকে। ই যেতিয়া পাচন হয় তেতিয়া এই কেফেইন আমাৰ দেহৰ তেজত প্ৰৱেশ কৰে, আৰু তেজত প্ৰৱেশ কৰাৰ পিছত ই হৃদযন্ত্ৰত তেজৰ প্ৰবাহ বৃদ্ধি কৰে বা হৃদযন্ত্ৰটোৰ পাম্পিং বেছিকৈ কৰাত সহায় কৰে। কিন্তু এটা ইয়াত কথা মন কৰিবলগীয়া এটা কথা আছে কি, যে যদিও হৃদযন্ত্ৰৰ পাম্পিং এই কেফেইনে বৃদ্ধি কৰে, তথাপিও কিন্তু ই মগজুলৈ যি তেজৰ প্ৰবাহ সি কিন্তু কমোৱাতহে সহায় কৰে। আৰু এই চেৰিব্ৰেল যি অংশ আছে, মগজুৰ যি চেৰিব্ৰেল কৰ্টেক্স নামৰ অংশ আছে, সেই চেৰিব্ৰেল কৰ্টেক্সত ই উদ্দীপনাৰ সৃষ্টি কৰে, আৰু উদ্দীপনাৰ সৃষ্টি কৰাৰ ফলত আমাক বেছি সাৱধানী কৰি তোলে। অত্যাধিক চাহ খোৱা মানুহে যদি চাহ নোখোৱাকৈ থাকে তেন্তে তেখেতসকলৰ দেহত কেফেইনৰ পৰিমাণ অৰ্থাৎ তেজত কেফেইনৰ পৰিমাণ কমি যায়, আৰু সেই মানুহজন অস্থিৰ হৈ পৰে। আৰু সেই অস্থিৰ হোৱাৰ পৰা তেওঁ বাচিবৰ কাৰণে বা তেওঁ মনটো আকৌ সুস্থিৰলৈ আনিবৰ কাৰণে তেজত কেফেইনৰ পৰিমাণ বৃদ্ধি কৰিবলগীয়া হয়। আৰু যিজনে এই কেফেইনৰ পৰিমাণ বৃদ্ধি কৰাত লাগি থাকে বা তেওঁ অস্থিৰ হৈ পৰে চাহ নাখালে, তেনেহ'লে তেওঁ পুনৰ কি কৰে, চাহ খাবলগীয়া হয়, বা চাহ খাই পেলাই তেওঁৰ তেজত কেফেইনৰ পৰিমাণ পুনৰবাৰ বৃদ্ধি কৰে। আৰু যিজন মানুহে এনেদৰে কেফেইনৰ পৰিমাণ তেজত বৃদ্ধি কৰাত লাগি থাকে, তেওঁ ইয়াৰ নিচা অৰ্থাৎ চাহটো তেওঁৰ নিচা হিচাপে ধৰা হয়।